অনুশীলনী 1C কি কৈছে put symbol greater than or less than each of the following boxes মানে আমাৰ কোনটো সংখ্যা ডাঙৰ আৰু কোনটো সংখ্যা সৰু আমাৰ উলিয়াব দিছে চোৱা ইয়াতে কি আছে 1s 10s 100 1000 6000 আৰু ইয়াতে আছে কি 1s 10s 100 তেনেহলে ইয়াতে আছে 895 ইয়াতে আছে 6754 এটো ডাঙৰটোৰ ফালে কি চিহ্ন হ'ব এনেকুৱা চিহ্ন ডাঙৰটোৰ পিনে কি থাকিব খোলা চিহ্ন থাকিব খোলা সাইডটো থাকিব ইয়াতে চোৱা 1s 10s 100 1000 8000 ইয়াতে আছে 1s 10s 100 1000 ইয়াতে আছে 8000 ইয়াতে আছে 9000 ইয়াতে আছে एक्चुअली 8794 ঠিক আছে আৰু ইয়াতে আছে 9000 তেনেহলে এইটো ডাঙৰ নহলে ইয়াতে এইটো চিহ্ন খোলা সাইডত কি হ'ব ডাঙৰটো সদায় খোলা সাইডত থাকিব ইয়াতে চোৱা 84 এটো তো আছে 84 ইয়াতে আছে কিন্তু ইয়াতে চোৱা ইয়াতে আছে 500 ইয়াতে আছে 300 তেনেহলে কোনটো ডাঙৰ হ'ব এটো ডাঙৰ ইয়াতে চোৱা 2 ইয়াতে আছে 2 ইয়াতে আছে কিন্তু ইয়াতে আছে কিমান 31 আৰু ইয়াতে আছে কিমান 30 31 ডাঙৰ হ'ব তেনেহলে এটো সাইড ডাঙৰ হৈ গল কোশ্চেন 5 ত চোৱা 1s 10s 100 1000 10000 lakh 10 lakh মানে 32,65,080 ইয়াতে আছে 1s 10s 100 1000 10000 lakh ইয়াতে আছে 7 lakh ইয়াতে আছে 32 lakh ইয়াতে আছে 7 lakh তেনেহলে 32 lakh এ ডাঙৰ হ'ব ইয়াতে চোৱা 1s 10s 100 1000 10000 কিমান লাখ 10 লাখ crore 10 crore 68 crore আছে আৰু ইয়াতে আছে কিমান 1s 10s 100 1000 10000 লাখ 10 লাখ crore 10 crore 90 crore ইয়াতে চোৱা 68 crore ইয়াতে হল 90 crore তেনেহলে 90 crore ডাঙৰ হল ভিডিওটো পজ কৰি লিখি লোৱা কোশ্চেন 2 চোৱা কি দি আছে কোনটো ডাঙৰ নিৰ্ণয় কৰা ফাইন্ড হুইচ ওয়ান ইজ গ্রেটার মানে দুটা সংখ্যা দি আছে কোনটো ডাঙৰ 75,685 মানে আমাৰ দি আছে 75,000 ইয়াতে লিখো 75,000 কিমান 385 প্ৰথমতে 3 ঘৰ আগত কমা তাৰ আগত 2 ঘৰ থাকে আৰু মানে দি আছে 1,52,000 কিমান 325 এতিয়া আমি 3 ঘৰ আগত কমা দিলো তাৰ আগত কমা তো চোৱা দুটাৰ মাজত কোনটো ডাঙৰ হ'ব ইয়াতে আছে 75,000 ইয়াতে আছে 1s 10s 100 1000 10000 লাখ 1 লাখ তো এইটোই ডাঙৰ হ'ব এটো 1 নম্বৰ সো কোশ্চেন টু তোমাক কি দি আছে 2,35,159 দি আছে আৰু নেক্সট দি আছে 1 মিলিয়ন নেক্সট টু কি ইন্টারন্যাশনাল সিস্টেমত দি আছে 1 মিলিয়ন মিলিয়নৰ পিছত কি কিহৰ ঘৰ আহে 1000ৰ ঘৰ আহে 295,000 আৰু কি দি আছে 162 আমি দুটাই ইন্ডিয়ান সিস্টেমত লিখিলো তেনেহলে আমি ডাঙৰ কোনটো এতিয়া চাও 1s 10s 100 কিমান 1000 10000 লাখ 10 লাখ ইয়াতে চাও 1s 10s 100 1000 10000 লাখ ইয়াতে হল আমাৰ 2 লাখ ইয়াতে হল আমাৰ 12 লাখ তেনেহলে কি হ'ব এইটোই ডাঙৰ কোশ্চেন 3 চোৱা কি দি আছে 70 লাখ 6000 70 লাখ মানে 6000 মানে 6000 1000 ঘৰ কেইটা হয় দুটা হ'ব লাগিছিল যেহেতু কি দি আছে 6 দি আছে only one digit 1000 কিমান 13 100 ঘৰ মিসিং তেনেহলে 100 ঘৰত 0 হ'ব 13 3 ঘৰ আগত কমা তাৰ পিছত 2 ঘৰ আগত দিব লাগিব এতিয়া দি আছে 130 মিলিয়ন 130 তাৰ পিছত কিমান দি আছে 691,000 তাৰ পিছত দি আছে 40 100 ঘৰ এটা মিসিং হৈ আছে তেনেহলে ইয়াতে এটা 0 হ'ব তাৰ পিছত 40 হ'ব প্ৰথমতে 3 ঘৰ আগত তাৰ পিছত 2 ঘৰ আগত
তাৰপিছত 2 ঘৰ আগত সো তোমালোকে নাম্বাৰ মিলাই চাবা গুণি চাবা কোনটোত কেইটা আছে ওয়ান্স টেন্স কৰিব নালাগে 3টা 5টা 7টা ইয়াতে কিমান আছে 3টা 6টা 9টা আছে তেনে ইয়াতে বেছি সংখ্যা আছে এইটোই ডাঙৰ হ'ব কোশ্চেন 4ত কি দি আছে 35 crore 35 কোটি তাৰ মানে 35 crore নেক্সট কি দি আছে নেক্সট দি আছে 68 লাখ 35 crore তাৰ পিছত দি আছে 68 লাখ 68 লাখ তাৰ পিছত কি দি আছে 30,000 লাখৰ পিছত দি আছে 30,000 100 ৰ ঘৰত 0 কি 10 ৰ ঘৰত 0 আছে আৰু 1 ৰ ঘৰতো 0 আছে হল আৰু এটা দি আছে 359 মিলিয়ন তো আমি সরি 590 মিলিয়ন 590 মিলিয়ন লিখিলো তাৰ পিছত মিলিয়নৰ পিছত কি থাউজেণ্ডৰ ঘৰ আহে 371 তাৰ পিছত কি হয় 100ৰ ঘৰ 100ৰ ঘৰত 0 নাই 10ৰ ঘৰতো 0 1ৰ ঘৰতো 0 দি আছে তেনেহলে আমি কমা দি লিখিলো প্ৰথমতে 3 ঘৰ আগত তাৰ পিছত 2 ঘৰ আগত তাৰ পিছত 2 ঘৰ আগত দি আমি কাউন্ট কৰি চাম সংখ্যা ক'ত বেছি আছে 1 2 3 4 5 6 7 8 9 ইয়াতে কিমান আছে 1 2 3 4 5 7 1 2 3 4 5 6 7 8 9 দুয়োটাতে একে আছে সো একে থাকিলে প্ৰথমত দুটা চাম আমি প্ৰথমত দুটা সো কি আছে 35 ইয়াতে আছে 59 তেনেহলে এইটোই ডাঙৰ হ'ব কোশ্চেন 5ত কি দি আছে 795 crore 795 কোটি মানে কি crore তাৰপিছত দি আছে 95 লাখ 95 লাখ 95 লাখ তাৰপিছত কি দি আছে 14,000 100ৰ ঘৰত 0 10ৰ ঘৰতো 0 1ৰ ঘৰতো 0 আছে দি আছে তেনেহলে প্ৰথমতে আমি 3 ঘৰ আগত কমা দিলো 2 ঘৰ আগত 2 ঘৰ আগত তাৰ পিছত 3 ঘৰ আগত হয় সো নেক্সট আমাক কি দি আছে আৰু 32 বিলিয়ন তাৰ পিছত হল 48 মিলিয়ন আমি জানো মিলিয়নৰ ঘৰত কিমানটা ঘৰ থাকে 3টা কিন্তু ইয়াতে দি আছে কি 48 তেনেহলে এটা 0 দিব লাগিব প্ৰথমতে মিলিয়নৰ পিছত কিহৰ ঘৰ হয় 1000ৰ ঘৰ কেইটা থাকে 3টা তাৰ পিছত 100ৰ ঘৰ 100ৰ ঘৰতো 0 একো নাই তাৰ পিছত 10ৰ ঘৰতো 0 আৰু 1ৰ ঘৰতো 0 ইয়াতে নহয় ইয়াতে সো প্ৰথম কাউন্ট কৰি চাও 3 6 9 11 ইয়াতে কিমান হ'ব 3 5 তাৰ পিছত আছে 2 5 7 7 10 ইয়াতে হল কিমান 6 9 11 ইয়াত এইটোই ডাঙৰ হৈ যাব হল ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা